সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত কলিয়াবৰ আম বাগানত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় ৰঙালী বিহু। অসমৰ ভিন্ন প্ৰান্তৰ বিহু দলে অংশগ্ৰহণ কৰা এই ৰঙালী বিহুৰ অনুষ্ঠানতে স্থানীয় পাচক বনিয়া কলিয়াবৰীয়া শিল্পীৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান। নগাঁও জিলা বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে অনুষ্ঠিত কৰা এই ৰঙালী বিহুৰ অনুষ্ঠানত কলিয়াবৰৰ ভিন্ন প্ৰান্তৰ ভালে সংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে শতাধিক ৰাইজৰ উপস্থিতি দেখিবলৈ পোৱা যায়। বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বাপতি শাসন ৰঙালী বিহুৰ প্ৰতি থকা প্ৰেম আৰু দায়িত্ববোধৰ বাবে সকলোৱে একেমুখে শলাগ লোৱাৰ লগতে অনাগত দিনত যাতে আৰু অধিক বাহাল ভিত্তিত এনে কাৰ্যসূচী অনুষ্ঠিত কৰিব পাৰে তাৰে আশা প্ৰকাশ কৰিছে সচেতন মহলে। যে ইমান নিশাৰ বাবতো আহি বিহু চাবলৈ আহিছে, কি ক'ব? ধন্যবাদ। সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আজি যি ৰঙালী বিহু অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈছিলে, আমাৰ প্ৰায় 15টা দলে ইয়াত যোগদান কৰিছে। আমাৰ ৰাইজৰো সহায় সহযোগিতা পাইছোঁ। গতিকে এই অনুষ্ঠানভাগ ভৱিষ্যতে আৰু সুন্দৰকৈ পতাৰ বাবে আমি চেষ্টা কৰিম। ৰাইজৰ সহযোগিতা লাগিব আৰু আমাৰ যি দলসমূহ আহিছিলে তেখেতসকলেও যথেষ্টখিনি আমাক ৰাইজক আমোদ দিব পাৰিছে। গতিকে আমাৰ এই ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আগন্তুক ভৱিষ্যতে তেওঁলোকৰ যাতে আমাৰ অনুষ্ঠান কৰিবৰ বাবে সহায় সহযোগিতা কৰে এয়ে কামনা কৰিছোঁ। বিহু দল আমাৰ নগাঁও ফুলগুৰি বিহু দল, তেওঁলোক বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠী আছিলে। কলংপৰীয়া বিহু দল শিলঘাটৰ পৰা আহিছে। আমাৰ কলিয়াবৰ বিহু দল, মনবহাগী বিহু দল আদি কৰি আমাৰ প্ৰায় 10টা বিহু দলে অংশগ্ৰহণ কৰিলে। গতিকে তেওঁলোকৰ আমি ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতেও ইয়াতকৈ আৰু উন্নতভাৱে আমি কৰিবলৈ যাতে সহায় পাওঁ ৰাইজৰো, তাকে কামনা কৰিছোঁ। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনিফাৰ 24।